হাই গাইজ, আপোনালোকে সোনম ৱাংচুকৰ নাম নিশ্চয় শুনিছে। সোনম ৱাংচুক হৈছে এজন বহুত বিখ্যাত বৈজ্ঞানিক হয় আৰু তেখেতক যিসকল মানুহে চিনি নাপায় মই জনাব বিচাৰিছোঁ যে আমাৰ 3 ইডিয়েট চিনেমাখনৰ আমিৰ খানে যিজন মানে মানুহৰ কেৰেক্টাৰ কৰিছিল আৰু তেখেতে হৈছে সোনম ৱাংচুক। মানে আমিৰ খানক আমি ফুংচুক ৱাংগুৰু বুলি চিনেমাখনত চাবলৈ পাইছিলোঁ। আচলতে সোনম ৱাংচুকে ভাৰতৰ কেইখনমান ৰাজ্যক লৈ কিনে সতৰ্কবাণী কৰিছিল যে অতি শীঘ্ৰেই তাৰমানে ভাৰতৰ মানচিত্ৰৰ পৰা এইকেইখন ৰাজ্য নোহোৱা হৈ যাব। ইয়াৰ কাৰণ হৈছে 1 নম্বৰ গ্ল'বেল ৱাৰ্মিং। আচ্ছা, গ্ল'বেল ৱাৰ্মিং কি বস্তু আৰু কিহৰ কাৰণে গ্ল'বেল ৱাৰ্মিঙৰ ফলত ডাৱৰ বিস্ফোৰণ হৈ আছে বা ক্লাউড ব্লাষ্ট হৈ আছে, এইটোক লৈ মই আপোনালোকক এটা পিছত ভিডিঅ' আপলোড কৰিম। কিন্তু আজি কিছুদিন আগতে মানে যোৱা বছৰ আৰু মই মানালীলৈ গৈছিলোঁ। মানালীলৈ যাওঁতে তাতে আপোনাৰ মই 4 দিন ফাঁচি গ'লোঁ মানালীত। কিহৰ কাৰণে ফাঁচি গ'লোঁ, তাতে বানপানী হ'ল। মানে ক্লাউড ব্লাষ্ট হৈ কিনে এনেকুৱা বানপানী হ'ল, ৰাস্তা ঘাট ছিঙি গ'ল। তাৰমানে আপোনালোকক মই ভিডিঅ'টো দিছোঁ, আপোনালোকে চাই লওক কি অৱস্থা হ'ব পাৰে আৰু এনেকৈ আমাৰ ভাৰতৰ বাকীকেইখন ৰাজ্যৰো কিটো পৰিস্থিতি হ'ব সেইটো আপোনালোকে কল্পনা কৰক। মই আপোনালোকক ভিডিঅ'টো দিছোঁ, আপোনালোকে চাই লওকচোন ভিডিঅ'টো বাৰু। ये देखो ना पूरा तबाही मची हुई है गाइस। हम लोग अभी मनाली से कुल्लू होकर चंडीगढ़ जा रहा है, लेकिन ये ब्यास नदी ने तो पूरा तबाही मचा दिया है। अभी हम लोग दूसरे रास्ते से आ रहा है। ये देखो चौक सफर पूरा रास्ता छीन गया है। ऐसा तबाही तो मैंने आज तक कहीं नहीं देखी। ये जो ऊपर में क्लाउड ब्लास्ट हुआ तो पूरा पानी नीचे आ गया। पूरा मनाली से कुल्लू और से मंडी तक पूरा तबाही के साथ मेरे का नाम प्यास नदी है। ये देखो ना पूरा रास्ता बर्बाद। अभी पानी बहुत कम गया है, लेकिन परसों ना है एकदम पानी रास्ते के ऊपर। ये देखिए नया रोड था, पूरा नया रोड है, पूरा रोड पर बर्बाद है। बहुत डेंजर। अभी ना ये रास्ता ठीक करने में कितना टाइम लग जाएगा। সোনম ৱাংচুকে অনশনত বহালৈ বহুতো দল সংগঠনে বিৰোধিতাও কৰি আছে আৰু বহুত সংগঠনে তেখেতৰ লগত একমত হৈ আছে। আৰু তেখেতৰ কথাটো কিমান দূৰ সত্য সেইটো আমি নিজে দেখিবলৈ পায়েই আছোঁ। কাৰণ আজি কিছু বছৰ আগতে উত্তৰাখণ্ডত এটা বিৰাট ডাঙৰ বানপানী হ'ল, যিটো ডাৱৰ বিস্ফোৰণৰ ফলতে হৈছে। তাৰপিছত আপোনাৰ ছিকিমত আপোনাৰ এটা বিৰাট ডাঙৰ বানপানী হ'ল, সেইটো ডাৱৰ বিস্ফোৰণৰ ফলতে হৈছে। তাতোতো গমেই পায় আপোনালোকে কেদাৰনাথৰ যিটো কণ্ডিশ্যন হৈছিল। আৰু তাৰপিছত আপোনাৰ আজি পৰা মোটামুটি আপোনাৰ 2 বছৰ আগত অৰুণাচলত এটা গ'ল, কিন্তু অৰুণাচলত এতিয়াও ধৰক সিমান এটা ক্ষতি হোৱা নাই। কিন্তু হিমাচল প্ৰদেশৰ মানালীত প্ৰত্যেক বছৰে ক্ষতি কৰিয়ে আছে আৰু কিমান যে টকাৰ সম্পত্তি লছ হৈছে এইটো মানে হিমাচল প্ৰদেশ চৰকাৰে জানে। তাৰমানে ইয়াৰ আপোনাৰ ছিকিমতো যোৱা বছৰ হৈ গ'ল। গতিকে এইবোৰৰ একমাত্ৰ কাৰণ হৈছে গ্ল'বেল ৱাৰ্মিং। গতিকে আমি আটাইয়ে সজাগ হ'ব লাগে। আৰু আমি এতিয়া ধৰক যেনেকৈ গছপুলি নুৰু বা গছ কাটি থাকোঁ, ফৰেষ্টবোৰ আমি ধ্বংস কৰি দিছোঁ প্ৰায়। গতিকে সেইবোৰ বস্তু বন্ধ কৰিব লাগে। আৰু চৰকাৰলৈ অনুৰোধ যে এইবোৰৰ মানে যিবোৰ আমাৰ গছ কাটি আছে পাহাৰত বা আপোনাৰ এইবোৰ মাটি চাটি এইবোৰ এনেকুৱা বিভিন্ন ধৰণৰ আৰু মানে যিমাখা মানে ক্ৰিমিনেল মানে চলি আছে আৰু সেইবোৰ মানে চৰকাৰে অতি সোনকালে বন্ধ কৰি দিব লাগে। কাৰণ কিয় ইয়াৰে প্ৰভাৱ তাৰমানে অতি শীঘ্ৰে আমাৰ পিছৰ জেনেৰেশ্যন মাখা সম্পূৰ্ণ পাব তাৰমানে। ধন্যবাদ।